নমস্কাৰ আজি আকৌ আন এখন অনুষ্ঠানলৈ আহি আছো আৰু আজিৰ অনুষ্ঠানখন হৈছে 30 মাৰ্চৰ দিনা একচুয়ালি মই ভিডিওটো আজি আপোনালোককহে জনাবলৈ ওলাইছো কাৰণ 30 মাৰ্চতে মই কৰি ৰাখিছিলো যেহেতু একদিন অকমান খুবেই ব্যস্ত হৈ আছো আৰু আজিনো কোট আহিছো জানেনে আজি আহিছো এখন বিহু আখৰাত থলিলৈ আৰু এই আখৰাখনত মই 7 দিনীয়া কাৰ্যসূচীয়ে মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছিলো যোৰহাট দহুতিয়াত আৰু ইয়াৰ বিহু আখৰাখনৰ আজি অন্তিম দিন আছিল আৰু এই অনুষ্ঠানতে এয়া আহি পালোহি তাৰ পিছতে আহি পায়ে দেখিছো কণমানি ছাত্ৰ ছাত্ৰীসকল হাজিকাছি ৰেডি এয়া আকৌ তাৰে দুগৰাকী ছাত্ৰীয়ে মোক গুৰু সেৱা কৰিছে দেখিছেনে গুৰু সেৱা আজিকালি বহুতেই নাজানে যে গুৰুক আমি শ্ৰদ্ধাৰ ভক্তি কৰিব লাগে এই কথাষাৰ বহুত কণমানিয়ে নাজানে কাৰণ আমি গুৰুক শ্ৰদ্ধা কৰিবলৈ শিকাব লাগিব কণমানিসকলক কাৰণ এটো কোৱা নাই যে মোক কৰাৰ বাবেহে গুৰু শ্ৰদ্ধা কৰিব লাগিব হেতু নহয় এটো শিকাৰ কথা আৰু এটো জনাশুনা কথা কাৰণ আমাক যি গুৰুৱে সপোনৰ দিশত খুজ কাঢ়িবলৈ শিকায় তেওঁক আমি কেতিয়াও পাহৰি যোৱা উচিত নহয় আৰু শ্ৰদ্ধা কৰিলেহে আমাক ভগৱানৰ আশীৰ্বাদ দিব আৰু সেই কথা কণমানিসকলক সেইকাৰণে শিকাব লাগে কাৰণ কাইলৈ পৰখিলে আমি গুৰুক সদায় কোবাত যদি লগ পাওঁ শ্ৰদ্ধাৰ ভক্তি কৰিব লাগিব আৰু গুৰু সন্মানটো কিন্তু আগতে এনেকৈ আমি তামোল পান দি কৰিছিলো আজিকালি বহুতেই নাজানে সেইখিনি কথা সেইবাবেহে কলো মই এটো কোৱা নাই যে অকল ময়ে গুৰু বা পৃথিৱীত আৰু কোনো গুৰু নাই হেতু কথা কোৱা নাই লাগিলে পঢ়াৰ ক্ষেত্ৰ কোনবাৰ শিক্ষকেই হওক বা যিকোনো গুৰু আমাৰ যিকোনো ক্ষেত্ৰত আমাৰ আগবঢ়াই দিয়া গুৰু সকলোকে আমি শ্ৰদ্ধা ভক্তি কৰাটো উচিত কাৰণ তেখেতক কেতিয়াও পাহৰি যাব নালাগে মই এটো ভাবো আৰু মোকো আগতে তেনেকৈ শিকাইছিলে তাৰ পিছতে এয়া দেখিছেনে তাৰ পিছতে মোক সমৰ্থনা জনাইছিলে তাৰ পৰা খুব ধুনিয়াকৈ আৰু সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছো তাৰ পিছতে অমৰ বৰুৱা দাৰ একাখাৰ আছিল আৰু অমৰ বৰুৱা দাই কিনো কৈছে আপোনালোকে শুনকচোন এবাৰ এটা হাত চপই দিব লাগে লাভলি কলিতাই বিহু নাচ শিকালে এসপ্তাহ 10 দিন তাৰ পিছত ঘৰত বহি থকা নাই তেওঁ আকৌ বেলেগ এটা অনুষ্ঠানত বিহু নাচ বা বিহু নাচৰ পৰীক্ষণ দিব সমান্তৰালভাৱে তেওঁ প্ৰায় 3খন বিদ্যালয় চলাই আছে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকললৈ এটা আমাৰ বাবে খুব ভাল খবৰ অসমীয়া জাতিটোৰ বাবে ভাল খবৰ যে বিহু নাচিলেই নহব নৃত্য পৰিবেশন কৰিলে নহব যি বিহু নাচ আৰু নৃত্য পৰিবেশনে কিন্তু নতুন প্ৰজন্ম বাদ দিব লাগিব সেইবাবে লভলি কলিতাৰ বাবে এটা হাত চপই দিব লাগে আৰু মই বিশেষভাৱে আমাৰ এই পশ্চিম যোৰহাটৰ মলয় পল্লৱ বৰা আমাৰ বন্ধুবৰ আমি দেখিছো যে এই পশ্চিম যোৰহাটত তেখেতে সামাজিকভাৱে সাংস্কৃতিকভাৱে দায়বদ্ধতাৰে কাম কৰি আছে পশ্চিম যোৰহাটতো বহু মানুহ আছে মই প্ৰায় বহুতকে চিনি পাওঁ কিন্তু মলয় পল্লৱৰ নামটো অকণমান আগত আহে তেখেতে যেতিয়া গ্ৰীষ্মকালীন বন্ধ হয় সেইখন নাটকৰ কিন্তু কৰ্মশালা দিয়ে মই তেতিয়াও ভাবোঁ তাৰ পিছতে অমৰ বৰুৱা দাৰ একাখাৰ পাছতে বহুখিনি জ্যেষ্ঠ ব্যক্তিৰ তাতে একাখাৰ আছিল আৰু খুব ধুনিয়াকৈ তেওঁলোকে অনুষ্ঠানটো আয়োজন কৰিছিল আৰু খুব ধুনিয়াকৈ মোৰ দেউতাৰ সদৃশ ব্যক্তি মোৰ লগত বহি আছিল সেই সময়ত একে লাইনত আৰু খুব ধুনিয়াকৈ তেওঁলোকে কথাবোৰ কৈছিল খুব ভাল লাগিল শুনি আৰু বহু নজনা কথা শিকিলো তাৰ পিছতে আহিলো চাহ খাবলৈ বুলি তাৰ পিছত চাহ খাবলৈ আহি ক্লাবৰ ভিতৰত এয়া অমৰ বৰুৱা দা আৰু মই অকমান কিবা কিবি লিখনি কৰি আছো আৰু মানপত্ৰ কিখনত সহি কৰি আছো তাৰ পাছতে এয়া বিপুল ছাৰৰ একাখাৰ আছিল আৰু তেওঁ মই গুৰু বুলিয়ে ক'ব লাগিব কাৰণ মই যেতিয়া নাচিছিলো তেওঁ মোক বিচাৰক কৰিছিল সেই ছাৰলৈ মই অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছো কাৰণ ছাৰহঁতৰ পৰা শিকিবলগীয়া এতিয়াও আছে সামান্য অভিজ্ঞতাৰে কিবা কিবি শিকি আছো তথাপিও আৰু বাকি এতিয়াও আছে তাৰ পিছতে দেখিছেনে বৌ দুগৰাকী আহিল মোক বুট দিবৰ কাৰণে মই সেইকাৰণে ভিডিঅ' কৰি ৰাখিছিলো আৰু বৌ দুগৰাকী মোৰ খুব মৰমৰ তাতে লগ পাইছিলো ষ্টুডেণ্টৰ মানে অভিভাৱকে হয় খুব ধুনিয়াকৈ এনেকৈ বিলুৱা কামত লাগি আছিল আৰু তাত খুব সহযোগিতা আগবঢ়াইছিল তেওঁলোকে আৰু কি হ'ল কণমানি ছাত্ৰ ছাত্ৰীসকলক এনেকৈ যে বুট যে বিলাইছে কাৰণ আগতে চক আমি যেতিয়া ক'বাত কিবা অনুষ্ঠান এটা হয় শুভ অনুষ্ঠান হিচাপে আমি বুট নাৰিকল আৰু লগতে প্ৰসাদ বিতৰণ কৰো আৰু এই অনুষ্ঠানটোতো মোক তেনেকুৱা আগৰ মানে পৰিবেশ এটা দেখা পালো যেহেতু আজিকালিতো আধুনিকতাৰ দিনত আমি মিঠাই চাহ এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী খাই ভাল পোৱা বস্তুবোৰহে দিওঁ কিন্তু তথাপি চকচোন বুটগিটা দেখি পেলাই মোৰ মানে ইমান বেছি ভাল লাগিল কাৰণ গাঁৱৰ যে এটা মানে পৰিবেশ তাতে গম পায় মানে খুব ধুনীয়া লাগিল আৰু বুটগিটা খাবলৈও খুব ধুনীয়া হৈছিলে তাৰ পিছতে বহু তাতে জ্যেষ্ঠ ব্যক্তি আছিলে তেওঁলোকৰ একাখাৰ মই শুনিলো আৰু মই বহুত নজনা কথা শিকিলো তাতে বাৰু যিয়ে নহওক এটো নহয় যে মই আজি গুৰু কাবাক শিক্ষা দি আছো মই বহুত জানো এনেকুৱা নহয় মোৰ এতিয়াও শিকিবলৈ বাকি আছে আৰু আমি কেতিয়াও
জীৱনত শিকি শেষ কৰিব নোৱাৰোঁ আৰু ভুলটো শুধৰাই দিয়াটো একেবাৰে সহজ কথা আৰু সেইটো শুনাটো আমাৰ দায়িত্ব আৰু খুব ভাল লাগিল অনুষ্ঠান ভাগীত থাকি আৰু এই অনুষ্ঠান ভাগীৰ মই সকলো কৰ্মকৰ্তাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ অনুষ্ঠান ভাগীৰ তাৰ পাছতে অনুষ্ঠান ভাগী শেষৰ ফালে গতি কৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলে নাচ পৰিৱেশন কৰাৰ পাছতে এয়া মানপত্ৰ প্ৰদান কৰা হ'ল মই ভাবোঁ আজিকালি বহু জেগাত বিহু আখৰা দিয়া হয় তাতে আপোনালোকে প্ৰশিক্ষক নিৰ্বাচন কৰোঁতে অকণমান চাই চিতি কৰিব আৰু এইটো নহয় যে ময়ে প্ৰশিক্ষক মানে যোৰহাট ডিষ্ট্ৰিক্টত ময়ে ভাল এইটো নহয় বহু প্ৰশিক্ষক আছে আমি বাছনি কৰোঁতে অকণমান সাৱধান হ'ব লাগিব বহু অভিভাৱকে নাজানে কাৰণ বহু ভুলকৈ আমাক বিহু নাচ শিকোৱা হৈছে বহু জেগাত মই দেখা পাইছোঁ দেখি থাকোঁ কিন্তু ক'বলৈ অকণমান বেয়া হয় কিন্তু তথাপিও মই এইটো নহয় মোৰো যিকণ সামান্য অভিজ্ঞতা আছে মই তেনেকৈহে শিক্ষা প্ৰদান কৰিছোঁ তথাপিও মোতকৈও জনা ব্যক্তি আছে তেওঁলোকৰ পৰা শিকক বহুত জ্যেষ্ঠ ব্যক্তি আছে বিহুৰ বিষয়ে আমাক ভাল শিক্ষা প্ৰদান কৰা আমাৰ যোৰহাটতে আছে তেওঁলোকৰ পৰা শিক্ষা লওক মই সেইটোও ক'ব বিচাৰিছোঁ মই কাকো দোষাৰোপ কৰিবলৈ যোৱা নাই আৰু কাকো উদ্দেশ্য কৰি কোৱা নাই মই দেখি আছোঁ কিছুমান বেয়া লাগে দেখিলে দিয়কচোন কণমানিহঁতে ইমান আশা লৈ আহে বা অভিভাৱকসকলে ইমান আশা লৈ আহে ভুলকেনো আমি কিয় শিক্ষাটো দিব লাগে অকণমান আমিও নজনাটো নাজানো বুলিও ক'ব লাগে সেইটোৱে মই ভাবোঁ বাৰু যি কি নহওক এয়া মোৰ একাষাৰ দিয়া হৈছিলে তাতে আৰু মই যোজনা এটি আৰম্ভ কৰিছিলোঁ নমস্কাৰ প্ৰথমতে ইয়াত উপস্থিত থকা সমূহ ৰাজ্যলৈ মই অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু লগতে জ্যেষ্ঠসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ লগতে কণমানি ছাত্ৰ ছাত্ৰীসকললৈ মোৰ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমতে মই সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি একাজলি কিৰণ ফেচবুক গোট আৰু সপোনৰ পৰিধি অসম দুই ফেচবুক গোটৰ সৌজন্যত আজি 23 মাৰ্চৰ পৰা 30 মাৰ্চলৈকে 7 দিনীয়াকৈ বিহু কৰ্মশালা একচুৱেলি বিহু কৰ্মশালা বুলি নকয় বিহু আখৰা বুলি কয় বহু এনেও পোষ্টাৰখনত মাৰোঁতে সদায় বিহু কৰ্মশালা বুলি দিয়া হয় কিন্তু বিহু আখৰা বুলিহে আমি কওঁ বিহু আখৰাখনিৰ আজি অন্তিম দিন আৰু এই আখৰাখনিত মোক প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰিছিল তাৰপিছতে অনুষ্ঠানটি শেষ হোৱাৰ পাছত বাহিৰে এগৰাকী ছাত্ৰীৰ ঘৰত মোৰ ছাত্ৰী এগৰাকীৰ ঘৰত বিয়া খাবলৈ বুলি আহিলোঁ বাহিৰে বিয়া খাই একেবাৰে ঘৰলৈ বুলি উভতি আহি আছোঁ আৰু তাৰপিছতে এয়া বিয়া ঘৰ আহি পালোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই